যোৰহাটত জুবিন গাৰ্গৰ সমন্বয় ক্ষেত্ৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ শুভাৰম্ভণি। যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জিষ্ট প্ৰাংগণত জুবিন গাৰ্গৰ সমন্বয় ক্ষেত্ৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জিষ্ট প্ৰাংগণত আজি অসমৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ গোস্বামীয়ে যোৰহাটৰ ৰাইজৰ বাবে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ আৰু প্ৰতিমূৰ্তি ফিতা কাটি শুভাৰম্ভণি কৰে। সৌভাগ্যৰ বিষয় বুলি ভাবোঁ আমাৰ সকলোৰে কাৰণে, যোৰহাটবাসীৰ কাৰণে, যে জুবিন গাৰ্গৰ আকস্মিক বিয়োগে আমাক সকলোকে ম্ৰিয়মান কৰিছিল। এতিয়াও যথেষ্টখিনি মানুহৰ মাজত প্ৰশ্নবোধক চিন আছে, এইবোৰ সময়ত নিশ্চয় তাৰ সিদ্ধান্ত হ'ব। কিন্তু আমি এটা কথা ভাবিছিলোঁ যে জুবিনৰ আজি জন্মদিন, 53 সংখ্যক জন্মদিন, আৰু তেওঁৰ জন্মদিনত আমাৰ এটা ইচ্ছা আছিল, সকলো এই অঞ্চলৰ যিসকল যুৱক আছিলে, যুৱতী আছিল, আমাৰ সহকৰ্মী আছিল, কলেজৰ প্ৰিন্সিপাল, আমাৰ DC, চবৰ লগত আমি এটা আলোচনা কৰিছিলোঁ। আৰু সেই আলোচনাৰ বাবে মই কৃতজ্ঞতা দিবই লাগিব ছায়েন্স কলেজক, যে তেওঁলোকে অকণমান হ'লেও আমাক অকণমান হ'লেও জেগা অকণমান দিছে। অলপ বেছি জেগাও বিচাৰিলেও আমি অকণমান চাব লাগিব তেওঁলোকৰো কিমান সুবিধা আছে, আমি চাম। কিন্তু সদ্যহতে মোৰ এটা ইচ্ছা আছে ভৱিষ্যতলৈ, যে যেতিয়া আমি মাজুলীৰ ৰাস্তাটো আহি পৰিব, আমাৰ ওচৰতে গোটেই এটা ৰোটাৰী এটা বনাম, যেনেকৈ মই জেলৰ ওচৰত এটা ৰোটাৰী বনাইছোঁ। আৰু সেই ৰোটাৰীটোত জুবিনক আৰু অকণমান ধৰণে তেওঁক মানে ৰিফ্লেক্ট কৰাব বিচাৰিছোঁ জনসাধাৰণৰ আগত, বাহিৰৰ পৰা অহা মানুহৰ আগত, আৰু সেইটো এটা মেজৰ পইণ্ট হ'ব। এইটো মোৰ মনৰ আমাৰ সপোন এটা আছে, সকলোকে লৈ পেলাই আমি সপোন দেখিছোঁ। আৰু সেইকাৰণে আমি সদ্যহতে মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা এবাৰ আমাক কৈছিলে, যে প্ৰতিটো বিধানসভা সমষ্টিত পাৰিলে জুবিনৰ এটা প্ৰতিমূৰ্তি আমাৰ ফালৰ পৰাও বিধায়কসকলেও কৰিব লাগে। গতিকে বিধায়ক মানে অকল আমাৰ বিধায়ক নহয়, গোটেই অসমৰ বিধায়ক চবেই কৰিব লাগে। আৰু সেইকাৰণে মই থেংক ইউ দিছোঁ যে আমাৰ অঞ্চলৰ যুৱকখিনিক, মই কাৰো নাম ল'লে দিগদাৰ হ'ব, এটা দুটা নাম নলওঁ, তেওঁলোকৰ আগবাঢ়ি আহিছে। মোতকৈও তেওঁলোকৰ আগ্ৰহটো বেছি আছিল সেই সময়ত। আমি জেগাটো ক'ত ল'ম এই কথাবিলাক লগত চিন্তাত আছিলোঁ, কিন্তু তেওঁলোকে আগবাঢ়িলে। মই এইটো জানো যে ছায়েন্স কলেজৰ কিছুমান বাধ্যবাধকতা থাকে, সেইটো কাৰণ গভৰ্ণমেণ্টে তেওঁলোকক এলট কৰা মাটি, গতিকে গভৰ্ণমেণ্টৰ লগত মই নেগচিয়েট কৰিম। আমাৰ চৰকাৰ যিহেতু আছে, অলপ হ'লেও এই মাটিখিনি অলপ এটা পাৰ্ট আমি ল'ব লাগিব। আৰু ওচৰতে আমাৰ গাৰ্লছ হোষ্টেলটো আছে, তেওঁলোকৰ ছিকিউৰিটিৰ কথাও আমি চাব লাগিব। সকলোবিলাক উলিয়াই আমি কামটো শুদ্ধভাৱে কৰিম। আৰু মই এই ক্ষেত্ৰত কৃতজ্ঞ যে আমাৰ DC ইজ এ নিউ ফেচ আমাৰ কাৰণে, যোৰহাটত নতুনকৈ আহিছে। মই আজি 35 বছৰ আগতে বিধায়ক হৈছোঁ, বহুত দীঘলীয়া জাৰ্ণি, কিন্তু মই 2-এজন আগতেও ভাল DC আছিল, কিন্তু হি ইজ ওৱান অফ দ্য বেষ্ট। মোৰ দৃষ্টিত তেওঁ বুজি পায় কথাবিলাক, আৰু য়ং এনাৰ্জি থাকিলে আমাৰ কাৰণেও সহজ হয়। আৰু প্ৰিন্সিপালো তেখেতৰ কিছু বাধ্যতা থাকিলেও তেখেতে হি হেজ অলছ' একচেপ্টেড। আৰু বিশেষকৈ আপোনালোকৰ যুৱকসকল, মহিলাসকল, ইয়াৰ যিখিনি মানুহ, তেওঁলোকৰ কাৰণে এইটো আজি সম্ভৱ হৈছে। কিমান দিনৰ ভিতৰত ছাৰ কৰি এইটো আমি নাই, কিমান দিন নহয়, 3 মাহৰ ভিতৰত কৰিব লাগিব। এইটো মোৰ দিছে, কাৰণ আমি যোৰহাটৰ সেইকেইটাও চাই আছোঁ। আমাৰ জেলৰ ওচৰত যিকেইটা মূৰ্তি, ইয়াত আমি সেইটো চাওঁ, খালি চবৰ লগত এবাৰ আলোচনা কৰি মূৰ্তিটোৰ কেনেকুৱা হাইটটো আমি খুব বেছি নকৰোঁ, এটা নৰ্মেল হাইট কৰিম, কিন্তু বেছি হাইটটো আমি তালৈ ৰাখিছোঁ, বুজানে? এইটো কাৰণে একেলগে দুটা হ'লে কম্পিটিশ্যনৰ নিচিনা হ'ব। এইটো এটা আমি বছৰেকত শ্ৰদ্ধাঞ্জলি কৰিব পৰাকৈ আমি হাইটটো দিম, যিটো আমি কৰি আছোঁ। আজি কৃষ্ণকান্ত ৰাধাকান্ত সন্দিকৈ ভৱনত আপুনি পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া, শৰৎ গোস্বামী ডাঙৰীয়া, এইবিলাক আমি কৰাইছোঁ, আৰু সেইবিলাক এটা ভাল চাইজে আছে। গতিকে ইয়াত অকণমান ইফাল সিফাল হ'ব পাৰে, গতিকে আমি আলোচনা কৰি ফাইনেল কৰিম, কিন্তু খুব হিউজ এটা আমি ইয়াত নকৰোঁ। কেলৈ হিউজটো মই তাত কথা ভাবিছোঁ, আৰু সেইটো কাৰণে অসম চৰকাৰ আগবাঢ়ি আহিব। উক্ত কাৰ্যসূচীত যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী, 22 নং পশ্চিম হালুঙাপাৰ পঞ্চায়তৰ সভানেত্ৰী ৰূপা বৰা, হালুঙাপাৰ জিলা পৰিষদৰ সদস্য ৰূপক ৰঞ্জন শইকীয়া উপস্থিত থাকে। সমান্তৰালভাৱে শুভাৰম্ভণি কাৰ্যসূচীৰ লগত সংগতি ৰাখি জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিনৰ কেক কাটি উপস্থিত ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। সমষ্টিৰ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই আমাক যিহেতু যথেষ্ট কষ্টৰে আমাক এই অনুষ্ঠানভাগি আগবঢ়াই দিছে। বৰ্তমান আমাৰ এই যি যোৰহাট মাজুলী সংযোগী দলঙৰ এই দুৱাৰ মুখতে আচলতে এই অনুষ্ঠানভাগি বৰ্তমান কৰিছে, আৰু তাৰ 4 ৰাউণ্ডতে এটা ডাঙৰ প্ৰতিমূৰ্তি দিব বুলি আমি জানিব পাৰিছোঁ। আৰু এই অনুষ্ঠানটোলৈ আচলতে
বিশেষভাৱে তেখেতক মই কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাঙৰীয়াকো এই মাটিখিনি আমাক দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত অসমৰ ভিতৰতে এই আমাৰ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ নহয় ভাৰতৰ ভিতৰতে এখন মানচিত্ৰ জিলিকি থাকিব বুলি আশা ৰাখিছোঁ। টিয়কৰ পৰা বিৰাজ বৰা, এনালাইচিছ 24/7।